একাপ চাহ আৰু এটা গজাৰ বাবে প্ৰচণ্ড মাৰপিট এজনে গজা খাই ভাল পায় এগৰাকীয়ে গজা খাই বেয়া পায় তাকে লৈ পুমা শ্বৰুমত দুই পুৰুষ মহিলাৰ মাজত প্ৰচণ্ড মাৰপিট হয় আপুনি ঠিকই শুনিছে এইটো যোৰহাটৰ তৰাজানস্থিত আভিজাত্য পুমাৰ শ্বৰুম এইজন মনোজ দাস পুমাৰ শ্বৰুমটোৰ কৰ্মচাৰী এই মহিলাগৰাকীও পুমাৰ শ্বৰুমটোৰ কৰ্মচাৰী দুয়ো একেলগে কাম কৰে কিন্তু এটা গজা খোৱাক লৈ দুই কৰ্মচাৰীৰ মাজত প্ৰচণ্ড মাৰপিট শুনক কি কয় মনোজ দাসে তাহৰ গজাটো লৈ কথা কথা তেওঁ খাব মনে তেওঁ খাব নালাগে মই খাবৰ মনে মই খাইছো তেওঁ খোৱাৰ কাৰণে মোক বেয়াকে গালি পাৰিছে কেলে খাব আপুনি আপুনি বোলে যি আনে তাকে খাই কাৰণে বোলে মানুহজনে চাহৰ মানুহজনে আহি পায় মই ক'লো যে তুমি যেতিয়া খাবলৈ মনে তুমি নাখালে মোৰ তেতিয়া সেইটো কথা হ'লে তেওঁ মানে বেলেগ ধৰণৰ শুনক কি কয় মহিলা কৰ্মচাৰীগৰাকীয়ে মোৰ প্ৰতিষ্ঠানটো পুমা শ্বৰুম হয় তাত মানে মই আৰু মোৰ এমপ্লয়াৰ এজন আছে মানে তাৰ লগত সৰু এটা কথাত মানে মোৰ লগত কাজিয়া অকণমান হ'ল তেখেতে তাৰ ওপৰ জুপুৰি মোক ইয়াত মাৰিলে চুলি দোকানতে ছিঙি পৰি আছে এইটো নকত এইটো তেজ ওলাই আছে নখটো ভাঙি গৈছে তেখেতে মোক বহুত বেয়াকৈ পিটিলে মানে কথা নকল সাধাৰণতে সৰু এটা কথা লৈয়ে কাজিয়াখন হৈছিলে বেছি ডাঙৰ কথাও নহয় সেইটো কাৰণে তেখেতে মানে উঠি আহি কিনে মোক মাৰিবলৈ লৈছিলে তাৰপিছত মোক পেলাই কিনি মাৰিছে তাৰপিছত আমাৰ যোনজন মেনেজাৰ হয় তেখেতে মোক মানে ধৰিছে নহ'লে আজি মোক তেখেতে মাৰিয়ে পেলালে হেঁতেন মানে নামটো কি হয় তেখেতৰ নামটো মনোজ দাস ঘৰ ক'ত তেখেতৰ গুৱাহাটী মিৰ্জা হয় মই পুমা ষ্টৰত কৰোঁ তৰাজান এটি ৰোড দাদা তেনেকুৱা দাদাজন বৰ ৰাফলি হয় মানে ব্যৱহাৰ পাতি বহুত ৰাফলি হয় মানে মই মানে সদায় সহ্য কৰোঁ মানে সহ্য মানে ইমানে ৰাফলি মানে ব্যৱহাৰ পাতি তেখেতৰ মানে কাৰণ নাই আগত মানে মোৰ লগত এনেকৈ কেইবাবাৰো কাজিয়া হৈছে কেইবাবাৰো মানে ছাৰলৈ এতিয়া জনালোঁ অনাৰলৈ তাৰপিছত মেনেজাৰ আছিলে যোনজন মেইন মানে দোকানৰ ষ্ট'ৰৰ মেনেজাৰ তেখেত আছিলে তেখেতে মোক ধৰিলে মানে দোকানত কেমেৰা আছে কেমেৰা আছে দোকানৰ কেমেৰা ওলাব এইবাৰ শুনক কাজিয়াক লৈ কি কয় মনোজ দাসে চেণ্টৰ বটল এটা আমাৰ ডিঅ' বটল এটা উঠাই আনি পিনে মোক মাৰিছে তাৰপিছতহে মই হাত উঠাইছোঁ মই তাৰ আগতে তেওঁৰ ওপৰত হাত উঠোৱা নাছিলোঁ কোনোবা পৰা পঢ়া হৈছে তাৰপিছতহে মই হেৰি কৰিছোঁ প্ৰথমতে তেওঁ মোক মাৰিছে তাৰপিছতহে মই হেৰি কৰিছোঁ মানে সেইটো কৰিব নালাগিছিলে কিন্তু মোৰ মই সেইটো আজি বুলিয়ে নহয় তেওঁ মোক সদায় মানে হেৰি কৰি থাকে সৰু কথাত আপুনি কাম নাজানে বেলেগৰ আগত হেৰি কৰি দিয়ে ধৰক মোৰ পাৰিবাৰিক কথা কিছুমান মই ক'বলৈ অভিযোগ প্ৰতি অভিযোগৰ মাজতে মনোজ দাসৰ বিৰুদ্ধে যোৰহাট থানাত এজাহাৰ দাখিল কৰে আৰক্ষীৰ তদন্ততহে জানিব পৰা যাব আচলতে দোষী কোন কিন্তু এটা গজাক কেন্দ্ৰ কৰি কৰা কাজিয়াৰ সৃষ্টি হোৱাক লৈ যোৰহাটত হৈছে ব্যাপক প্ৰতিক্ৰিয়া যোৰহাটৰ পৰা ঋতুৰাজ বৰা অসম লাইভ 24